আজি নিৰ্বাচনৰ শেষ দিন আৰু এই শেষ দিনটো আমি আমাৰ যুৱ বন্ধুসকলৰ সৈতে মটৰচাইকেল ৰেলীৰে সামৰণি মাৰিব বিচাৰিছোঁ। সমগ্ৰ 5টা লোকসভাতে এনেধৰণে বিভিন্ন কাৰ্যসূচীৰে আজি গণতন্ত্ৰৰ বৃহৎ যি উৎসৱ নিৰ্বাচন, এই নিৰ্বাচনৰ এই উৎসৱত সকলো জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত ওলাই আহিছে আৰু আমিও আমাৰ তিনিটা সমষ্টিত 3 স্থানত এনেধৰণে বাইক ৰেলীৰে আমি আজি সামৰণি মাৰিছোঁ আৰু মৰাণ মণ্ডলৰ 3খন পঞ্চায়তৰ আমাৰ যুৱ বন্ধুসকলৰ সৈতে আমি এনেধৰণে মৰাণ চহৰখন অলপ পৰিবহণ কৰিম। বিৰোধীটো কোনো বিৰোধী নাই, কাৰণ বিৰোধীয়ে যিবিলাক ইছ্যু লৈ পিনি আহিছিলে সেই ইছ্যুবিলাক ইলেকশ্যনত কোনো প্ৰসংগই স্থানেই নাপালে। তেওঁলোকৰ উদ্দেশ্য আছিলে আৰু বুলি ক'বলৈ তেওঁলোকে নিজেই লাজ পালে, কাৰণ আমাৰ চৰকাৰৰ স্পষ্ট কথা আছিল, আমাৰ দলৰ স্পষ্ট মতামত আমি স্পষ্টভাৱে ব্যক্ত কৰিছিলোঁ আৰু এই ক্ষেত্ৰত জনসাধাৰণ আশ্বস্ত হ'ল। কোনো তেনেকুৱা ধৰণৰ তেওঁলোকে কোৱাৰ ধৰণে 1,80,00,000 হিন্দু বাংলাদেশী 4.5 বছৰত কোনেও এজনো নেদেখিলে। গতিকে তেওঁলোকে ভুৱা প্ৰচাৰ যে কৰিছিলে এই কথা প্ৰমাণিত হৈছে আৰু ডিব্ৰুগড়ত যিটো পাৰ্টীয়ে কংগ্ৰেছৰ পিঠিত উঠি ইলেকশ্যনত অৱতীৰ্ণ হৈছে, তেওঁলোকে 855জন অসমীয়া যুৱক যুৱতী হাজাৰজনক পংগু কৰি গুপ্ত হত্যাৰে অসমৰ ইতিহাস ৰাঙলি কৰি থৈছে। গতিকে জনসাধাৰণে তেওঁলোকক কেতিয়াও আদৰিটো নলয়েই। আৰু এইবাৰ ইলেকশ্যনত ডাঙৰ কথা এটা উন্মোচন হ'ল যে নামনি অসমত অসমীয়া সমাজ জীৱনৰ কাৰণে ভাবুকিস্বৰূপ যিসকল লোক, তেওঁলোকৰ লগত মিত্ৰতা আৰু উজনি অসমত জাতীয়তাবাদৰ মুখা পিন্ধি খিলঞ্জীয়া জাতি জনগোষ্ঠীক কৰা প্ৰতাৰণা, এইটোৱে এইবাৰ নিৰ্বাচনত প্ৰমাণিত হৈছে।